দুৰ্গা পূজাৰ পূৰ্বে দৰমহা বা পেঞ্চন এইখিনি পাব নে নাপায় এই বিষয়ে কিন্তু বহুত কুৱেশ্যন আমাৰ কমেণ্ট ছেকশ্যনত আমি দেখিবলৈ পাইছোঁ আৰু এই ক্ষেত্ৰত এটা আপডেট আহিছে আৰু সেই আপডেটটো আমি আপোনালোকৰ ওচৰত দিবলৈ বিচাৰিম সম্পূৰ্ণ আপডেটটো যে তেওঁলোকৰ দৰমহা হোৱাৰ সম্ভাৱনা আছে নে নাই নে পাব নে নাপায় সেই কথাখিনি চাম আহক আমি ভিডিঅ'টো ফালে আগবাঢ়োঁ আৰু যদি চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা খবৰবিলাক ৰেগুলাৰ পাই থাকিবৰ কাৰণে এতিয়া চাওক খবৰটো ২৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চৰকাৰী বন্ধ পূজাৰ পূৰ্বে দৰমহা পাবনে অসম চৰকাৰৰ কৰ্মচাৰীসকলে ২৭ তাৰিখ মাহৰ ৪ৰ্থ শনিবাৰ পিছদিনাখন দেওবাৰে ষষ্ঠী আনফালে ২৯ ছেপ্টেম্বৰৰ পৰা 4দিনীয়া দুৰ্গা পূজাৰ বাবে কোষাগাৰ বন্ধ থাকিব শাৰদীয় দুৰ্গা পূজা সমাগত আৰু মাত্ৰ ২ দিনৰ পিছতে মহালয়া চৌদিশে এতিয়া শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতি ২৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব দুৰ্গা পূজা গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ব্যস্ত হৈ পৰিছে পূজা কমিটিসমূহ বিভিন্ন আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰি থকা হৈছে গুৱাহাটী মহানগৰীতো পূজাৰ দিনকেইটাত ভক্তসকলক চমক দিবৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে পূজা কমিটিসমূহে ইয়াৰ মাজতে এটা প্ৰশ্ন উদয় হৈছে যে চৰকাৰী কৰ্মচাৰীসকলৰ মনত দুৰ্গা পূজাৰ পূৰ্বে দৰমহা হ'বনে কাৰণ ২৮ ছেপ্টেম্বৰৰ পৰা দুৰ্গা পূজা আৰম্ভ হ'ব আৰু কিন্তু ২৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চৰকাৰী বন্ধ ২৭ তাৰিখ মাহৰ ৪ৰ্থ শনিবাৰ পিছদিনাখন দেওবাৰে ষষ্ঠী আনফালে ২৯ ছেপ্টেম্বৰৰ পৰা 4দিনীয়া দুৰ্গা পূজাৰ বাবে কোষাগাৰ বন্ধ থাকিব যাৰ বাবে চৰকাৰী কৰ্মচাৰীসকলৰ চিন্তা বাঢ়িছে দৰমহাক লৈ চৰকাৰী কৰ্মচাৰীসকলৰ এই কথা অনুধাৱন কৰিয়েই শাৰদীয় দুৰ্গা পূজা উপলক্ষে অসম চৰকাৰৰ কৰ্মচাৰীসকলক এই মাহত আগতীয়াকৈ দৰমহা প্ৰদানৰ বাবে আহ্বান জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত চৰকাৰী পৰিষদে উল্লেখ কৰিছে যে অহা ২৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ চৰকাৰী বন্ধৰ বাবে কোষাগাৰ বন্ধ থাকিব আৰু ৩ অক্টোবৰৰ পিছতে কোষাগাৰত বিল লোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সেই সময়ত দৰমহা হ'লে অসম চৰকাৰী শিক্ষক কৰ্মচাৰীসকলৰ শাৰদীয় দুৰ্গোৎসৱ উৎসাহ উদ্দীপনা ম্লান পৰিব সেয়েহে সদৌ অসম কৰ্মচাৰী পৰিষদে এক স্মাৰক পত্ৰযোগে অসম চৰকাৰক ছেপ্টেম্বৰ মাহৰ দৰমহা ২৭ তাৰিখৰ পূৰ্বে মোকলাই দিবলৈ দাবী জনাইছে এতিয়া কৰ্মচাৰী পৰিষদে দাবী বিবেচনা কৰি চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব